আমাৰ প্ৰত্যেকৰে জীৱনত অনেক সমস্যা আছে, সেয়া মানসিকভাৱেই হওক বা শাৰীৰিকভাৱেই হওক বা দৰিদ্ৰতাৰ বাবেই হওক। এনে সমস্যাৰ বাবে যেতিয়া আমি আমাৰ লক্ষ্যৰ পৰা বহু যোজন বাট আঁতৰি আহোঁ, তেতিয়াই আমাক হতাশাই ছানি ধৰে। কিন্তু এইখিনিতেই মহান লোকৰ জীৱনীসমূহে আমাক মনত পেলাই দিয়ে যে জীৱনত সমস্যাও থাকিব, দুখো থাকিব, কষ্টও থাকিব আৰু হতাশাও আহিব। কিন্তু এবাৰ যদি কৰিবলগীয়া কামৰ সময় পাৰ হৈ যায়, তেন্তে সি আৰু কেতিয়াও ঘূৰি নাহে। এতিয়া সিদ্ধান্ত তোমাৰ হাতত। সকলো হতাশাৰ মাজতো তুমি নিজক আগুৱাই নিব লাগিব। কষ্ট হতাশাতকৈও উচ্চ স্থানত ৰাখিব লাগিব নিজৰ সপোনক, নিজৰ লক্ষ্যক। যেনেকৈ ইমান কষ্টৰ মাজতো তেওঁৰ নিজৰ লক্ষ্যক আগুৱাই লৈ গৈছিল। তেওঁ বাৰু কোন আছিল জানেনে? আমেৰিকাৰ বিভিন্ন ঠাইত কৃতদাস প্ৰথাৰ বিৰুদ্ধে ভাষণ দিয়া, জনসাধাৰণৰ বাবে কাম কৰি যোৱা ব্যক্তিজনেই আছিল আমেৰিকাৰ ষোড়শ ৰাষ্ট্ৰপতি তথা এজন সফল আইনজ্ঞ হিচাপে খ্যাত আব্ৰাহাম লিংকন। মেধা আৰু মানৱীয় গুণৰ অপূৰ্ব সমাহাৰ থকা এই মহান ব্যক্তিজনৰ জন্ম হৈছিল 1809 চনৰ 12 ফেব্ৰুৱাৰীত আমেৰিকাৰ কেণ্টাকি অঞ্চলৰ হুচেনছভিল নামৰ ঠাইৰ সৰু কাঠৰ ঘৰ এটাত। চৰম দৰিদ্ৰতাৰ মাজত ডাঙৰ হোৱা, কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নথকাকৈ আব্ৰাহাম লিংকনৰ এজন কাঠকটীয়াৰ পৰা এজন সফল আইনজ্ঞ আৰু আমেৰিকাৰ ষোড়শ ৰাষ্ট্ৰপতি হোৱালৈকে এই যাত্ৰা একেবাৰে সহজ নাছিল। যথেষ্ট দৰিদ্ৰতাৰ মাজত দিন পাৰ কৰিবলগীয়া হোৱা আব্ৰাহাম লিংকনৰ পৰিয়ালটোৱে বনৰীয়া গমেৰে তৈয়াৰী এক প্ৰকাৰ অখাদ্য আটাৰ ৰুটি খাই জীৱন ধাৰণ কৰিছিল। আন বহু শিশুৰ দৰে তেওঁৰ শৈশৱ আনন্দমুখৰ নাছিল। বৰঞ্চ দৰিদ্ৰতাই কোঙা কৰা ঘৰখনৰ পোহপালৰ বাবে আব্ৰাহাম লিংকনে সৰুৰে পৰা যথেষ্ট কাম কৰিবলগীয়া হৈছিল। মাত্ৰ 10 বছৰ বয়সতে মাতৃক হেৰুওৱা আব্ৰাহাম লিংকনে গোটেই জীৱনজুৰি এক বিষণ্ণতা কঢ়িয়াই লৈ ফুৰিছিল। তথাপি তেওঁ কিন্তু হাৰ মনা নাছিল। তেওঁ আছিল কিতাপৰ পোক। য'ত যেনেকৈ তেওঁ কিতাপ পায় সেইখনেই তেওঁ গোগ ৰাখে পঢ়ি পেলায়। দিনটো নানান ধৰণৰ শাৰীৰিক পৰিশ্ৰম কৰি ৰাতি চাকিৰ পোহৰত সেই কিতাপ পঢ়াত লাগি যায়। কিন্তু লেখা পঢ়াৰ মূল নুবুজা দেউতাকে চাকিৰ তেল পুৰি কিতাপ পঢ়াৰ বাবে আব্ৰাহাম লিংকনক গালি শপনিহে পাৰিছিল। কিন্তু এই ক্ষেত্ৰত আব্ৰাহাম লিংকনৰ কাষত থিয় দিছিল তেওঁৰ দ্বিতীয় মাক ছাৰা বুছ জনষ্টন। তেওঁ আব্ৰাহাম লিংকনক দৰিদ্ৰতাৰ মাজতো জীৱনৰ মহত্ব পথত আগুৱাই যোৱাৰ বাবে উদগনি যোগাইছিল। সেয়েহে আব্ৰাহাম লিংকনে এইষাৰ কথা কৈ গৈছিল যে মই জীৱনত যি হ'লো তাৰ বাবে মাৰ ওচৰত চিৰঋণী। আব্ৰাহাম লিংকনৰ 16 বছৰ বয়সত কিছুদিনৰ বাবে পাঠশালা এখনত পঢ়াৰ সুবিধা পাইছিল যদিও এবছৰো সম্পূৰ্ণকৈ পঢ়িবলৈ নাপালে। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালক পোহপাল দিবলৈ অস্ত্ৰপ্ৰহৰ খাটি পথাৰত সহায় কৰি থাকোঁতেই তেওঁৰ শৈশৱ কৈশোৰৰ দিনবোৰ পাৰ হৈছিল। কিন্তু ইমান খটাৰ পিছতো পেটৰ ভাতমুঠি মোকলাব নোৱাৰি এজন ধনী খেতিয়কৰ ল'ৰা বাৰ্ণছৰ সৈতে ব্যৱসায় কৰাৰ উদ্দেশ্যৰে নিউ অৰ্লিয়েন্স চহৰত ভৰি থৈছিল। কিন্তু এই ব্যৱসায়তো তেওঁ সফল হ'ব পৰা নাছিল। ইয়াৰ পিছত তেওঁ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰিবলৈ লৈছিল। কামটো আছিল নাওত মালবস্তু লৈ নিউ অৰ্লিয়েন্স চহৰত বিক্ৰী কৰা। কিন্তু ইয়াত হোৱা আয় সংসাৰৰ সহায়ৰ বাবে পৰ্যাপ্ত নাছিল। সেয়েহে পুনৰ নিজ ঠাইলৈ উভতি আহি অৰ্থোপাৰ্জনৰ বাবে এখন কমাৰশাল নিৰ্মাণ কৰি লৈছিল। কিন্তু নানা অসুবিধাত পৰি সেই কামতো বিশেষ আগবাঢ়িব নোৱাৰিলে। ইয়াৰ পিছত উপায়হীন হৈ তেওঁ পুনৰ নানা তৰহৰ বস্তুৰ দোকান এখন খোলাৰ কথা ভাবিলে। তেওঁৰ এজন বন্ধু WFক অংশীদাৰ কৰি লৈ প্ৰায় 1000ৰো ওপৰ ডলাৰ ধাৰ কৰিলে। কিন্তু দোকানখনো বেছিদিন নচলিল। ইয়াৰ কাৰণ আছিল বেৰী অনবৰত মদত ডুবি থাকিছিল আৰু আব্ৰাহাম লিংকন ডুবি থাকিছিল কিতাপ পঢ়াৰ নিচাত। অৱশেষত দোকানখনো অচল হৈ পৰিল। বন্ধু বেৰী পলাই সাৰি গ'ল আৰু সমস্ত ঋণৰ বোজা পৰিল আব্ৰাহাম লিংকনৰ ওপৰত। সুদীৰ্ঘ 20 বছৰ ধৰি তেওঁ সেই ঋণ পৰিশোধ কৰি আছিল। অৱশ্যে দোকানখনৰ এনে অৱস্থাই যদিও তেওঁক হতাশ কৰিছিল, তথাপি তেওঁ দোকানখনত থকা সময়তে নানা গ্ৰন্থৰ পঢ়াৰ লগতে ব্লেকষ্টোনৰ কমেণ্টাৰিজ নামৰ এখন আইনৰ গ্ৰন্থ পঢ়িবলৈ পাইছিল। এই গ্ৰন্থখনেই তেওঁক আইনবিদ্যাৰ প্ৰতি আকৰ্ষিত কৰিছিল আৰু ইয়াৰ পিছতে তেওঁ নিজকে নিজেই আইনৰ শিক্ষা দিবলৈ আৰম্ভ কৰিছিল। দোকানৰ ব্যৱসায়ত অকৃতকাৰ্য হোৱাৰ পিছত তেওঁ নিউ চালেমত পোষ্টমাষ্টাৰৰ চাকৰি এটা পাইছিল। কিন্তু ইয়াৰে চলিবলৈ অসুবিধা হোৱাত তেওঁ নিউ চালেমতে আন এটা চাকৰি কৰিছিল। সেইটো আছিল সহকাৰী জৰীপ কৰ্মচাৰীৰ। নিউ চালেমৰ চাকৰি কষ্টকৰ হ'লেও
তেওঁৰ ৰাজনৈতিক জীৱনত প্ৰৱেশ ইয়াতে ঘটিছিল। এইটো তেওঁৰ জীৱনত ঘটা এটা উল্লেখযোগ্য ঘটনা। তেওঁ সেই সময়তে ইলিনয় ষ্টেট বিধান পৰিষদৰ আইনসভাৰ নিৰ্বাচনত উঠিছিল যদিও পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। অৱশেষত তেওঁ হতাশ হ'লেও পুনৰ জীৱন সংগ্ৰামত ব্ৰতী হৈ পৰিছিল। এইখিনিতে এটা কথাই আমাক হয়তো যথেষ্ট সাহস দিয়ে। আমি বহুতেই ভাবোঁ আমেৰিকাৰ দৰে এখন দেশৰ এজন ৰাষ্ট্ৰপতিৰো জীৱন সংগ্ৰাম ইমানো দুখৰ হয়নে? যিয়ে দেউতাকৰ গালি শপনি, মাকৰ মৃত্যুৰ অসহনীয় বোজা আৰু পেটৰ ভাতমুঠি মোকলাবলৈও অশেষ কষ্ট কৰিবলগীয়া হৈছিল। সৰু কাঠৰ ঘৰ এটাত শৈশৱ কৈশোৰৰ দিন পাৰ কৰি মানসিকভাৱে ভাগি পৰি তেনেই সৰুৰে পৰা কামৰ সন্ধানত লাগি গৈছিল, য'ত তেওঁ বাৰে বাৰে বিফল হৈও হাৰ মনা নাছিল। অথচ খেতিপথাৰত কাম কৰি কাঠ কাটি কেইবাটাও ব্যৱসায়ত হাত দিও তেওঁ পেটৰ ভাতমুঠি মোকলাব পৰা নাছিল। এনে এজন মানুহে কিমান বেছি সাধনা, একাগ্ৰতা, পৰিশ্ৰম কৰি এনে অৱস্থাৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নথকাকৈ এজন সফল আইনজ্ঞৰ পৰা এজন বিখ্যাত ৰাষ্ট্ৰপতি হ'ব পাৰে, যাক আজি সমগ্ৰ বিশ্বই পূজে। মোৰ দৰে আপোনাকো হয়তো তেওঁৰ জীৱন কাহিনীয়ে অনুপ্ৰাণিত কৰি আহিছে। আব্ৰাহাম লিংকনে এটা কথা ভালকৈ জানিছিল যে আইন পৰিষদত অৰ্হতা দেখুৱাবলৈ হ'লে আৰু তাৰ সক্ৰিয় সদস্য হ'বলৈ হ'লে তেওঁ ভালকৈ আইন জানিব লাগিব। সেয়েহে তেওঁ নিউ চালেমৰ আদালতত সোমাই লৈছিল। তেতিয়াৰ দিনত ডিগ্ৰী নাথাকিলেও ওকালতি কৰাৰ অধিকাৰ দিয়া হৈছিল। এজন সফল আইনজ্ঞ হিচাপে প্ৰতিষ্ঠা লাভ কৰা আব্ৰাহাম লিংকনে জীৱনৰ প্ৰথম মোকদৰ্মাত পাৰিশ্ৰমিক পাইছিল $5, যিটো ভাৰতীয় হিচাপত 399 টকা। ইয়াৰ পৰৱৰ্তী সময়ত 20 বছৰ ধৰি আইন ব্যৱসায় কৰা তেওঁৰ পাৰিশ্ৰমিক হৈছিলগৈ $5,000, যিটো ভাৰতীয় হিচাপত 3,98,989 টকা। তেওঁ কাৰোৰ পৰাই 1 টকা এটাও অন্যায়কৈ নলৈছিল, কিন্তু তেওঁক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ঠগাব বিচৰা মানুহকো ক্ষমা কৰা নাছিল। আব্ৰাহাম লিংকনৰ বাগ্মিতা, কৃতজ্ঞতা আৰু হৃদয়বৃত্তিৰ প্ৰমাণ পোৱা যায় এটা ঘটনাৰ জৰিয়তে। তেতিয়া তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা সময়ৰ কথা। সেই সময়তে এগৰাকী দৰিদ্ৰ মহিলাই তেওঁৰ একমাত্ৰ 14 বছৰীয়া সন্তানটো হত্যাকাৰী হিচাপে প্ৰাণদণ্ডৰে দণ্ডিত হ'বলৈ ওলাইছিল। আৰ্থিকভাৱে কোঙা কৰা মহিলাগৰাকীৰ পুত্ৰৰ হকে ওকালতি কৰিবৰ বাবে কোনো উকিলক নিযুক্তি দিয়াৰ সাধ্য নাছিল। শেষত উপায়হীন হৈ বিনা পইচাত ওকালতি কৰিবৰ বাবে আব্ৰাহাম লিংকনৰ কাষ চাপিছিল। আব্ৰাহাম লিংকনে মহিলাগৰাকীক সহায় কৰাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনৰ কথা বাদ দি ল'ৰাটোৰ হৈ ওকালতি কৰিছিল আৰু জয়ী হৈ ল'ৰাটোক শেষত বিচাৰকে মুক্তি দিছিল। সেইদিনা আব্ৰাহাম লিংকন নিৰ্বাচনৰ যুদ্ধত পৰাজিত হৈছিল, কিন্তু মানৱতাৰ আন এখন যুদ্ধত হ'লে তেওঁ জয়ী হৈছিল। এনেদৰে লাহে লাহে তেওঁ 3বাৰ প্ৰাদেশিক পৰিষদৰ নিৰ্বাচনত জয়লাভ কৰি আইন বিষয়ত বুদ্ধিমত্তাৰ পৰিচয়েৰে সমাজৰ এজন গণ্যমান্য ব্যক্তি হৈ পৰিছিল। আব্ৰাহাম লিংকনৰ ৰাজনৈতিক জীৱনৰ প্ৰধান আকাংক্ষা আছিল আমেৰিকাৰ পৰা কৃতদাস প্ৰথাক নিৰ্মূল কৰাৰ। আব্ৰাহাম লিংকনক যেতিয়া ৰিপাব্লিক দলৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হৈছিল, তেতিয়া বহুজনে তেওঁৰ শৰীৰ, শিক্ষা, দৰিদ্ৰতাৰ বাবে উপলুঙা কৰিছিল। কোনোৱে কৈছিল, কলেজ বিশ্ববিদ্যালয়ৰ শিক্ষা নথকা, সাধাৰণ খেতিয়কৰ ঘৰৰ দৰিদ্ৰ আৰু আভিজাত্যৰ কোনো সঁচ নথকা অদ্ভুত চেহেৰাৰ মানুহটোকনো আমেৰিকাৰ বাবে এনেকৈ বাছি উলিয়াব লাগেনে? কিন্তু একো কথাই আব্ৰাহাম লিংকনক নিৰাশ কৰিব পৰা নাছিল। তেওঁৰ উদ্দেশ্য পৰিষ্কাৰ আছিল যে ৰাষ্ট্ৰপতি হ'লেই তেওঁ আমেৰিকাৰ পৰা দাস প্ৰথা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব। অৱশেষত সকলোৰে কটুবাক্যক নেওচি আব্ৰাহাম লিংকন 1860 চনত 4 বছৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হৈছিল। এদিন কৈশোৰ অৱস্থাতে বাণিজ্যৰ উদ্দেশ্যৰে নিউ অৰ্লিয়েন্স চহৰত ভৰি থৈ ইয়াতেই তেওঁ প্ৰথম দেখিছিল কিদৰে কৃষ্ণাংগ অৰ্থাৎ নিগ্ৰো লোকসকলক গৰু পশুৰ দৰে খটুওৱা হয়, কিদৰে অমানসিক পৰিশ্ৰমত সিহঁত আধা মৰা হয় আৰু কামত অলপ ঢিলা হ'লেই কিদৰে চাবুকেৰে কোবাই সিহঁতক অত্যাচাৰ কৰা হয়। নিউ অৰ্লিয়েন্স চহৰৰ অলিয়ে গলিয়ে দেখা এনে অমানসিক দৃশ্যই তেওঁৰ মনত গভীৰ ৰেখাপাত কৰি গৈছিল। ইয়াৰ পৰৱৰ্তী সময়বোৰত তেওঁ মৰণপণ লৈছিল কৃতদাস প্ৰথাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ। আব্ৰাহাম লিংকনৰ সময়ৰ বহু আগৰৰ পৰা চলি থকা কৃতদাস প্ৰথাই সেই সময়ত এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। সকলোৰে বিপৰীতে গৈ ইয়াক নিৰ্মূল কৰাৰ পণ লোৱাটো আছিল এটা সাহসী পদক্ষেপ, কাৰণ ইয়াত পদে পদে বিপদ আছিল। উত্তৰ আমেৰিকাই বিচাৰিছিল দাস প্ৰথা নিৰ্মূল হোৱাটো আৰু ইয়াৰ বিপৰীতে দক্ষিণ আমেৰিকাই বিচাৰিছিল দাস প্ৰথা বৰ্তি থকাটো। এই দাস প্ৰথাৰ দৰে অমানসিক প্ৰথাক চিৰদিনৰ বাবে আঁতৰ কৰাৰ সৎ প্ৰচেষ্টা কৰিবলৈ যাওঁতেই ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন সন্মুখীন হ'বলগীয়া হৈছিল গৃহযুদ্ধৰ। সেয়া এক দীঘলীয়া ইতিহাস।
কিন্তু এই গৃহযুদ্ধক নেওচি তেওঁৰ সুদক্ষ নেতৃত্বই দাসপ্ৰথা লোপ কৰিও দেশৰ অখণ্ডতা ৰক্ষা কৰিব পাৰিছিল, যি আছিল তেওঁৰ প্ৰধান ধ্যান জ্ঞান স্বপ্ন। দাসপ্ৰথা বিলোপ কৰাত সফল হোৱাটো বাদেই আমেৰিকাৰ গৃহযুদ্ধই খণ্ড খণ্ডহে কৰিব বুলি আব্ৰাহাম লিংকনৰ ওপৰত জনসাধাৰণৰ যি তীব্ৰ অনাস্থা হৈছিল, আব্ৰাহাম লিংকনে মুহূৰ্তত এই দুয়োটা সমস্যাই সমাধান কৰি বীৰত্ব প্ৰদৰ্শন কৰিছিল, যাৰ বাবে আব্ৰাহাম লিংকনৰ নাম পৃথিৱীৰ ইতিহাসত চিৰদিনৰ বাবে সোণালী আখৰেৰে জিলিকি থাকিব। 1864 চনত তেওঁ পুনৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। তেওঁ আমেৰিকাৰ গৃহযুদ্ধত মৃত্যুবৰণ কৰা সৈনিকসকলক সন্মান জনাই নিজ জাতিৰ উদ্দেশ্যে যি ভাষণ দিছিল, সেয়া পৃথিৱীৰ বিভিন্নজনৰ বিভিন্ন ভাষণৰ ভিতৰত এটা বিখ্যাত ভাষণৰূপে পৰিগণিত হৈছিল। তেওঁ ইয়াত কৈছিল, জনগণৰ চৰকাৰ, জনগণৰ দ্বাৰা পৰিচালিত চৰকাৰ, জনগণৰ বাবে চৰকাৰ, দ্য গভৰ্ণমেণ্ট অৱ দ্য পিপল, বাই দ্য পিপল, ফৰ দ্য পিপল, যিটো আজি পৰ্যন্ত বিভিন্ন প্ৰসংগত বিভিন্ন উদ্দেশ্যত বহুলভাৱে প্ৰচলিত হৈ আহিছে। মানৱীয়তাৰ হকে কাম কৰি যোৱা অতি সংবেদনশীল মনৰ এই ব্যক্তিগৰাকী দ্বিতীয়বাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ৱাশ্বিংটনৰ বিখ্যাত ৰংগমঞ্চ ফ'ৰ্ড থিয়েটাৰলৈ নাট্যাভিনয় চাবলৈ গৈছিল। ৰংগমঞ্চৰ ফালৰ পৰা তেওঁক বিশেষভাৱে ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছিল। ইয়াতেই দাসপ্ৰথাৰ ঘোৰ সমৰ্থক জন উইলকিছ বুথ নামে এজন আততায়ীৰ হাতত আব্ৰাহাম লিংকন গুলীবিদ্ধ হয়। 1865 চনৰ 15 এপ্ৰিলৰ দিনা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এই মহান ব্যক্তিগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। আজিলৈ ইমানেই। ধন্যবাদ।